আজিৰ এই ভিডিঅ'টিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ ৰিলেটেড কেইটামান কুৱেশ্যন আলোচনা কৰিম। এই কুৱেশ্যন কেইটা সকলো ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰি থকা বন্ধু বান্ধৱীসকলৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হয়। ফাৰ্ষ্ট কুৱেশ্যনটি চোৱাচোন। কুৱেশ্যনটি আছিল যে when was মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ born and died? অৰ্থাৎ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম আৰু মৃত্যু কেতিয়া হৈছিলে। অপশ্যনবোৰ চোৱা। এই অপশ্যনবোৰৰ ভিতৰত কাৰেক্ট যিটো আনচাৰ সেয়া হ'ব অপশ্যন নম্বৰ চিত থকাটো। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিলে 1449 খ্ৰীষ্টাব্দত আৰু তেখেতৰ মৃত্যু হৈছিল 1568 খ্ৰীষ্টাব্দত। এতিয়া ক'ত মৃত্যু হৈছিল তোমালোকে আমাক কমেণ্ট ছেকশ্যনত জনোৱা। কুৱেশ্যন নম্বৰ 2 টো চাওঁচোন। কুৱেশ্যনটি আছিল what is the form of the one act play made popular by শ্ৰীমন্ত শংকৰদেৱ known as? শ্ৰীমন্ত শংকৰদেৱে জনপ্ৰিয় কৰি তোলা একাংকিকা নাটকৰ ৰূপটো কি নামেৰে জনাজাত? অপশ্যন চোৱা। এত আছিলে অংকীয়া নাট, বিত আছিলে যক্ষগণ, চিত আছিলে তমসা আৰু ডিত আছিলে ভ্ৰাম্যমান। এই কুৱেশ্যনটিৰ কাৰেক্ট যিটো আনচাৰ সেয়া হ'ব অপশ্যন নম্বৰ এত থকাটো অংকীয়া নাট। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে জনপ্ৰিয় কৰি তোলা একাংকীয়া নাটকৰ ৰূপটো আছিল অংকীয়া নাট। কুৱেশ্যন নম্বৰ 3 চোৱা। কুৱেশ্যনটি আছিল হোৱাট ইজ দ্য নেম অফ দ্য স্মলেষ্ট বুক ৰিটন বাই শ্ৰীমন্ত শংকৰদেৱ? মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৰচিত আটাইতকৈ সৰু গ্ৰন্থখনৰ নাম কি? অপশ্যন চোৱা। এত আছিলে গুণমালা, বিত আছিলে কীৰ্তন ঘোষা, চিত আছিলে দশম আৰু ডিত আছিলে কালীয় দমন। এই কুৱেশ্যনটিৰ কাৰেক্ট যিটো আনচাৰ সেয়া হ'ব অপশ্যন নম্বৰ এত থকাটো গুণমালা। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৰচিত আটাইতকৈ সৰু গ্ৰন্থখনৰ নাম গুণমালা আছিল। এতিয়া চোৱা কুৱেশ্যন নম্বৰ 4। কুৱেশ্যনটি আছিল which two of the following plays were not written by মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ? অৰ্থাৎ তলত দিয়া কোন দুখন নাটক মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা ৰচিত নহয় সুধিছে। এতিয়া চোৱা আমি অপশ্যনবোৰৰ ভিতৰত কোনটো নহয় সুধিছে মহাপুৰুষ শ্ৰী মাধৱদেৱৰ দ্বাৰা ৰচিত। ঠিক আছে, কনফিউজ নহ'বা, মাধৱদেৱৰ কথা কৈছে ইয়াতে। গতিকে কেলি গোপাল আৰু ৰুক্মিণী হৰণ হ'ব। এই দুখন নাটক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা ৰচিত নহয়। এতিয়া চোৱা কুৱেশ্যন নম্বৰ 5। কুৱেশ্যনটি আছিল হোৱাট ৱাজ দ্য নেম অফ শ্ৰীমন্ত শংকৰদেৱছ গ্ৰেণ্ডমাদাৰ? অৰ্থাৎ শ্ৰীমন্ত শংকৰদেৱৰ বুঢ়ী আইতাকৰ নাম কি আছিল, যি আইতাকে শ্ৰীমন্ত শংকৰদেৱক ডাঙৰ দীঘল কৰিছিলে? অপশ্যন এত আছিলে আইদেউ আইতা, অপশ্যন বিত আছিলে জাকৈমতী, অপশ্যন চিত আছিলে খেৰসুতি আৰু অপশ্যন নম্বৰ ডিত আছিলে শৈৰিক্ৰী। ইয়াৰ উত্তৰটো মই তোমালোক কৈ নিদিওঁ, তোমালোকে আমাক কমেণ্ট ছেকশ্যনত জনাবা। লগতে ইয়াৰ PDF-সমূহ তোমালোকে আমাৰ অনলাইন ক্লাছত পাবা। যদিহে তোমালোকে আমাৰ অনলাইন ক্লাছত জইন কৰা নাই, এতিয়াই ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি আমাৰ এপটো ডাউনলোড কৰি লোৱা। তাত তোমালোকে অনলাইন ক্লাছ কৰিব পাৰিবা। সবিশেষ জানিবলৈ স্ক্ৰীনত দেখা হোৱাটছআপ নম্বৰত তোমালোকে আমাক মেছেজ কৰি সুধিব পাৰিবা। কুৱেশ্যনটিৰ কাৰেক্ট এনচাৰ হৈছে অপশ্যন নম্বৰ চিত থকাটো খেৰসুতি। নেক্সট হোৱা কুৱেশ্যন নম্বৰ 6। which two of the following are not plays written by শ্ৰীমন্ত শংকৰদেৱ? তলত দিয়া কোন দুখন নাটক শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা ৰচিত নহয় সুধিছে। অপশ্যন চোৱা। এত আছিলে পত্নীপ্ৰসাদ আৰু কালীয় দমন, অপশ্যন বিত আছিলে কেলিগোপাল আৰু ৰুক্মিণী হৰণ, অপশ্যন চিত আছিলে পাৰিজাত হৰণ আৰু ৰাম বিজয়, অপশ্যন ডিত আছিলে অৰ্জুন ভঞ্জন আৰু পিম্পৰা গুচোৱা। কুৱেশ্যনটিৰ কাৰেক্ট আনচাৰটি হ'ব অপশ্যন নম্বৰ ডিত থকাটো অৰ্জুন ভঞ্জন আৰু পিম্পৰা গুচোৱা। এই দুখন নাটক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা ৰচিত নহয়। প্ৰশ্ন নম্বৰ 7 চোৱা। হোৱাট ইজ দ্য নেম অফ দ্য ফাৰ্ষ্ট প্লে অফ মাধৱদেৱ? মাধৱদেৱৰ প্ৰথম নাটকখনৰ নাম কি আছিল? বহুত বেছি ইম্পৰ্টেণ্ট হয় এই কুৱেশ্যনটি, তোমালোকে মনত ৰাখিবা। অপশ্যন চোৱা। এত আছিলে অৰ্জুন ভঞ্জন, বিত আছিলে দধিমথন, চিত আছিলে চোৰধৰা আৰু অপশ্যন ডিত আছিলে পিম্পৰা গুচোৱা। প্ৰশ্ন নম্বৰ 7ৰ শুদ্ধ যিটো উত্তৰ সেয়া হ'ব অপশ্যন নম্বৰ এত থকাটো অৰ্জুন ভঞ্জন। মাধৱদেৱৰ প্ৰথম নাটকখনৰ নাম অৰ্জুন ভঞ্জন আছিলে। প্ৰশ্ন নম্বৰ 8টো চোৱাচোন। প্ৰশ্নটো আছিল হু ৱাজ দ্য মাদাৰ অফ শ্ৰীমন্ত শংকৰদেৱ? মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মাতৃৰ নাম কি আছিল, অৰ্থাৎ মাকৰ নাম কি আছিলে সুধিছে। অপশ্যন চোৱা। এত আছিলে খেৰসুতি আই, বিত আছিলে সত্যাসন্ধ্যা দেৱী, চিত আছিলে দেৱী পাৰ্বতী, ডিত আছিলে নানৱদেৱ, অৰ্থাৎ ইয়াৰ এজনো নহয়। কুৱেশ্যনটিৰ কাৰেক্ট যিটো আনচাৰ সেয়া হৈছে অপশ্যন নম্বৰ বিত থকাটো যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মাতৃ অথবা মাকৰ নাম আছিল সত্যাসন্ধ্যা দেৱী। প্ৰশ্ন নম্বৰ 9 চোৱা। প্ৰশ্নটো আছিল হু কম্প'জ দ্য পয়েম কৰতল কমল? অৰ্থাৎ কৰতল কমল কবিতাটি কোনে ৰচনা কৰিছিলে? অপশ্যন এত আছিলে নীলমণি ফুকন, বিত আছিলে মহাপুৰুষ মাধৱদেৱ, চিত আছিলে শ্ৰীমন্ত শংকৰদেৱ আৰু অপশ্যন ডিত আছিলে নৱকান্ত বৰুৱা। কৰতল কমল যিটো কবিতা আছিল, এই কবিতাটো ৰচনা কৰিছিলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে। গতিকে অপশ্যন নম্বৰ চি এই কুৱেশ্যনটিৰ কাৰেক্ট এনচাৰ হ'ব। কুৱেশ্যন নম্বৰ 10।
দ্য ঢেকীয়াখোৱা বৰনামঘৰ ৱাজ এষ্টাব্লিছ বাই হুইচ চেণ্ট ৰিফৰ্মাৰ, অৰ্থাৎ কোনগৰাকী সংস্কাৰক মহাপুৰুষে ঢেকীয়াখোৱা বৰনামঘৰ প্ৰতিষ্ঠা কৰিছিলে? অপশ্যন এত আছিলে শংকৰদেৱ, বি মাধৱদেৱ, চি ৰাজেশ্বৰ সিংহ, ডিত আছিলে ভাস্কৰ বৰ্মা। এই কুৱেশ্যনটিৰ কাৰেক্ট যিটো আনচাৰ সেয়া হ'ব অপশ্যন নম্বৰ বিত থকাটো মাধৱদেৱ। ঠিক আছে, গতিকে মাধৱদেৱে ঢেকীয়াখোৱা বৰনামঘৰ প্ৰতিষ্ঠা কৰিছিল। কুৱেশ্যন নম্বৰ 11, শংকৰদেৱে ৰচনা কৰা মুঠ নাটকৰ সংখ্যা কিমান? অপশ্যন চোৱা, এত আছিলে 5খন, বিত আছিলে 6খন, চিত আছিলে 7খন, ডিত আছিলে 4খন। এই কুৱেশ্যনটি প্ৰায় কম্পিটিটিভ এক্সামত আহি থকা দেখিবলৈ পোৱা যায়। কুৱেশ্যনটিৰ কাৰেক্ট যিটো আনচাৰ সেয়া হৈছে অপশ্যন নম্বৰ বিত থকাটো 6খন। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা মুঠ নাটকৰ সংখ্যা 6খন। প্ৰশ্ন নম্বৰ 12 চোৱা, প্ৰশ্নটো আছিল শংকৰদেৱে ৰামায়ণৰ কোনটো কাণ্ড অনুবাদ কৰিছিল? অপশ্যন এত আছিলে আদিকাণ্ড, বিত আছিলে অযোধ্যাকাণ্ড, চিত আছিলে লংকাকাণ্ড আৰু অপশ্যন ডিত আছিলে উত্তৰাকাণ্ড। কুৱেশ্যন সুধিছে যে শংকৰদেৱে ৰামায়ণৰ কোনটো কাণ্ড অনুবাদ কৰিছিল? ঠিক আছে, ইয়াৰ কাৰেক্ট এনচাৰটি হ'ব অপশ্যন নম্বৰ ডিত থকাটো উত্তৰাকাণ্ড তেওঁ অনুবাদ কৰিছিলে। কুৱেশ্যন নম্বৰ 13, মাধৱদেৱৰ এখন উল্লেখযোগ্য ভক্তিমূলক গ্ৰন্থৰ নাম কি সুধিছে? অপশ্যন এত আছিলে নামঘোষা, বিত আছিলে দশম, চিত আছিলে ৰাজসূয়, ডিত আছিলে অৰ্জুন। এই কুৱেশ্যনটিৰ কাৰেক্ট যিটো আনচাৰ সেয়া হ'ব অপশ্যন নম্বৰ এত থকাটো মাধৱদেৱৰ এখন উল্লেখযোগ্য ভক্তিমূলক গ্ৰন্থৰ নাম হৈছে নামঘোষা, যিখনক হেজাৰী ঘোষা বুলিও কোৱা হয়। আৰু 1000টা ঘোষা থকাৰ কাৰণে নামঘোষাক হেজাৰী ঘোষা বুলি কোৱা হয়, তোমালোকে মনত ৰাখিবা। কুৱেশ্যন নম্বৰ 14 চোৱা, কুৱেশ্যনটি আছিল যে মাধৱদেৱৰ জন্ম ক'ত হৈছিল? অপশ্যন এত আছিলে ডিব্ৰুগড়ত, বিত আছিলে বিশ্বনাথ চাৰিআলিত, চিত আছিলে তেজপুৰৰ পৰুৱা চাৰিআলিত, ডিত আছিলে নাৰায়ণপুৰৰ লেটেকু পুখুৰীত। কুৱেশ্যনটিৰ কাৰেক্ট যিটো আনচাৰ সেয়া হৈছে মাধৱদেৱৰ জন্ম হৈছিল নাৰায়ণপুৰৰ লেটেকু পুখুৰীত। অপশ্যন ডি কাৰেক্ট হ'ব। প্ৰশ্ন নম্বৰ 15, বৰপেটা সত্ৰ কোনে স্থাপন কৰিছিলে? অপশ্যন চোৱা, এত আছিলে মাধৱদেৱ, বিত আছিলে শংকৰদেৱ, চিত আছিলে ভট্টদেৱ আৰু অপশ্যন ডিত আছিলে এজনো নহয়। বৰপেটা সত্ৰ কোনে স্থাপন কৰিছিল? বৰপেটা সত্ৰ স্থাপন কৰিছিল মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে। গতিকে অপশ্যন নম্বৰ এ কাৰেক্ট হ'ব। প্ৰশ্ন নম্বৰ 16 চোৱা, প্ৰশ্নটো আছিল হু ৱাজ দ্য ছেকেণ্ড ৱাইফ অফ শ্ৰীমন্ত শংকৰদেৱ? মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বিতীয়গৰাকী পত্নী কোন আছিলে? অপশ্যন চোৱা, এত আছিলে কালিন্দী, বিত আছিলে সূৰ্যৱতী, চিত আছিলে ভুৱনেশ্বৰী, ডিত আছিলে শ্ৰীমতী। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বিতীয়গৰাকী পত্নীৰ নাম আছিলে কালিন্দী। অপশ্যন নম্বৰ এ হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনচাৰ। কুৱেশ্যন নম্বৰ 17 চোৱা, কুৱেশ্যনটি আছিল হোৱাট ইজ দ্য ফৰ্ম অফ দ্য ওৱান এক্ট প্লে মেড পপুলাৰ বাই শ্ৰীমন্ত শংকৰদেৱ নন এজ? মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে জনপ্ৰিয় কৰি তোলা একাংকিকা নাটকৰ ৰূপটো কি নামেৰে জনাজাত? এই কুৱেশ্যনটিৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যনসমূহৰ ভিতৰত অপশ্যন নম্বৰ চি অংকীয়া নাট নামেৰে জনাজাত। প্ৰশ্ন নম্বৰ 18 চোৱা, প্ৰশ্নটো আছিল হু ৱাজ দ্য ফাদাৰ অফ শ্ৰী মাধৱদেৱ? মহাপুৰুষ শ্ৰী মাধৱদেৱৰ পিতৃৰ নাম কি আছিলে? অপশ্যন এত আছিলে গোবিন্দগিৰি, বিত আছিলে ৰাজাগিৰি, চিত আছিলে হৰিসিংহ, ডিত আছিলে বিষ্ণুভক্তি। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পিতৃ অৰ্থাৎ দেউতাকৰ নাম আছিলে গোবিন্দগুৰি ভূঞা। ঠিক আছে, গতিকে অপশ্যন নম্বৰ এ হ'ব এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ। নেক্সট হয় কুৱেশ্যন নম্বৰ 19, কুৱেশ্যনটি আছিল হু ৱাজ দ্য মাদাৰ অফ শ্ৰী মাধৱদেৱ? মহাপুৰুষ শ্ৰী মাধৱদেৱৰ মাতৃৰ নাম কি আছিলে? অপশ্যন চোৱা, এত আছিলে সত্যসন্ধ্যা, বিত আছিলে মনোৰমা, চিত আছিলে কীৰ্তিমতী, ডিত আছিলে ভুৱনেশ্বৰী। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মাকৰ নামটো সুধিছে, মাকৰ নাম কি আছিলে? মাকৰ নাম আছিলে মনোৰমা। গতিকে অপশ্যন নম্বৰ বি হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনচাৰ। এতিয়া চোৱা কুৱেশ্যন নম্বৰ 20, কুৱেশ্যনটি আছিল হু ৱাজ দ্য ফাৰ্ষ্ট ৱাইফ অফ শ্ৰীমন্ত শংকৰদেৱ? মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথম পত্নী কোন আছিলে সুধিছে। অপশ্যন চোৱা, এত আছিলে কালিন্দী, বিত আছিলে সূৰ্যৱতী, চিত আছিলে ভুৱনেশ্বৰী, ডিত আছিলে শ্ৰীমতী। গতিকে তেওঁৰ প্ৰথমা পত্নীৰ নাম সুধিছে, প্ৰথমা পত্নীৰ নাম আছিলে প্ৰথমগৰাকী পত্নীৰ নাম আছিলে সূৰ্যৱতী। গতিকে অপশ্যন নম্বৰ এত যিহেতু অপশ্যন বিত যিহেতু সূৰ্যৱতী দিয়া আছে, এই অপশ্যন নম্বৰ বি হ'ব এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ। এতিয়া চোৱা কুৱেশ্যন নম্বৰ 21, কুৱেশ্যনটি আছিল হোৱাট ইজ দ্য ট্ৰেডিশ্যনেল লেংগুৱেজ ইউজড ইন ভাওনা হুইচ হাজ ক্ৰিয়েটেড বাই শংকৰদেৱ? শংকৰদেৱে সৃষ্টি কৰা ভাওনাত ব্যৱহৃত পৰম্পৰাগত ভাষা কি? অপশ্যন চোৱা, এত আছিলে মালায়ালম, বিত আছিলে সংস্কৃত, চিত আছিলে ব্ৰজাৱলী আৰু ডিত আছিলে তামিল। শংকৰদেৱে সৃষ্টি কৰা ভাওনাত ব্যৱহৃত পৰম্পৰাগত ভাষা আছিলে ব্ৰজাৱলী ভাষা। গতিকে অপশ্যন নম্বৰ চি হ'ব এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ।
এতিয়া চোৱা কুৱেশ্যন নম্বৰ 22 কুৱেশ্যনটি আছিল হু ৰোট দ্য বুক কীৰ্তন ঘোষা কোনে ৰচনা কৰিছিল সুধিছে অপশ্যন এত আছিলে শ্ৰীমন্ত শংকৰদেৱ অপশ্যন বিত আছিলে মহাপুৰুষ মাধৱদেৱ অপশ্যন চিত আছিলে ৰাম সৰস্বতী আৰু অপশ্যন নম্বৰ ডিত আছিলে মাধৱ কন্দলী কীৰ্তন ঘোষা কোনে ৰচনা কৰিছিল কীৰ্তন ঘোষা ৰচনা কৰিছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে গতিকে অপশ্যনসমূহৰ ভিতৰত অপশ্যন নম্বৰ এটো হ'ব এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ ইয়াৰে সম্পূৰ্ণ ভিডিঅ'টি তোমালোকে আমাৰ এপত পাবা PDF-ৰ সৈতে এতিয়া ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি এপটো ডাউনলোড কৰিলে এপত তোমালোকে জইন কৰিলে বা পাৰচেজ কৰিলে 25,000 প্লাছ MCQ 1,000 প্লাছ PDF ডেইলি ইম্পৰ্টেণ্ট নোটছ কাৰেণ্ট এফেয়াৰ্ছৰ নোটছ মেথছ ৰিজনিং গোটেইখিনি তাত তোমালোকৰ কভাৰ কৰি দিয়া হ'ব এতিয়াই ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি এপটো ডাউনলোড কৰা সবিশেষ জানিবলৈ হোৱাটছআপ নম্বৰ দিয়া আছে হোৱাটছআপত মেছেজ কৰি আমাক সুধিব পাৰি